মীন ৰাশি 1 পৰা 10 জুন 2026 এই 10 দিনতেই মীন ৰাশিৰ জীৱনত হ'ব পাৰে ডাঙৰ পৰিৱৰ্তন। যি মানুহে আপোনাক অৱহেলা কৰিছিল সেয়াই এতিয়া আপোনাৰ সফলতা দেখি আচৰিত হ'ব। টকা পইচা, প্ৰেম, ভাগ্য আৰু কৰ্মক্ষেত্ৰত আহিছে এক গুপ্ত সংকেত। এই 7 জুনৰ পিছত এটা ভুল সিদ্ধান্তই সকলো ওলটাই দিব পাৰে। মা লক্ষ্মীৰ আশীৰ্বাদ পাবনে? ভাগ্যৰ কঠিন পৰীক্ষা হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকক, কাৰণ এই ৰাশিফলত লুকাই আছে আপোনাৰ আগন্তুক 10 দিনৰ সত্য। প্ৰথমতে আহিছোঁ টকা পইচা আৰু ধন সম্পত্তি। মীন ৰাশিৰ লোকসকলৰ বাবে এই 10 দিন টকা পইচাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কিছুমান আৰ্থিক কাম লাহে লাহে আগবাঢ়িবলৈ আৰম্ভ কৰিব। বিশেষকৈ 3 জুনৰ পিছত নতুন ইনকামৰ উৎস খুলিব পাৰে। যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন গ্ৰাহক বা লাভজনক চুক্তি আহিব পাৰে। আগতে যি টকা উভতাই পোৱাৰ আশা এৰি দিছিল তাৰ এটা অংশ আকৌ হাতত আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, এই সময়ত অতি বিশ্বাসে ক্ষতি কৰিব পাৰে। কোনো মানুহে মিঠা কথা কৈ টকাৰ সহায় বিচাৰিলে লগে লগে বিশ্বাস নকৰিব। বিশেষকৈ 6 জুন আৰু 7 জুনৰ দিনাখন টকা পইচাৰ লেনদেনত সাৱধান থাকিব। চাকৰি কৰা লোকসকলৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ দায়িত্ব আহিব পাৰে, কিন্তু তাৰ লগতে আৰ্থিক লাভৰো সংকেত আছে। বেতন বৃদ্ধি, ইনচেণ্টিভ বা নতুন সুযোগৰ খবৰ পাব পাৰে। যিসকলে বহুদিন ধৰি ঋণ বা আৰ্থিক চাপৰ আছে তেওঁলোকৰ বাবে 8 জুনৰ পিছত অলপ সকাহ অনুভৱ কৰিব। লাহে লাহে পৰিস্থিতি ভাল হ'ব, কিন্তু খৰচো নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজন। এই সময়ত ধন, মাটি বা মূল্যৱান বস্তু কিনাৰ চিন্তা থাকিলে ভালদৰে ভাবি চিন্তি সিদ্ধান্ত লওক। আৱেগত সিদ্ধান্ত ল'লে পিছত অনুতাপ হ'ব পাৰে। ভাগ্যৰ দিশৰ পৰা চাবলৈ গ'লে হঠাৎ টকা লাভৰ যোগ এটা আছে দেখা গৈছে। কোনোবাই উপহাৰ দিব পাৰে বা বহুদিনৰ আশা আগৰ বন্ধ হৈ থকা কামৰ পৰা লাভ আহিব পাৰে। 1 পৰা 10 জুনৰ ভিতৰত মীন ৰাশিৰ বাবে আটাইতকৈ শুভ দিন হ'ব 4 জুন আৰু 9 জুন। এই দিন দুটাত নতুন কাম আৰম্ভ কৰিলে ভাল ফল পাব পাৰে। প্ৰতিকাৰ হিচাপে প্ৰতিদিনে ৰাতিপুৱা মাছক আটা বা খাদ্য দিয়ক আৰু ওম নমো নাৰায়ণে এই মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত ধনৰ আগমন আৰু মানসিক শান্তি দুয়ো বৃদ্ধি পাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। 1 পৰা 10 জুন 2026 মীন ৰাশিৰ লোকসকলৰ বাবে এই 10 দিন প্ৰেম আৰু দাম্পত্য জীৱনৰ বহু অনুভূতি, আৱেগ আৰু আচৰিত পৰিৱৰ্তনেৰে ভৰা হ'ব। যি সম্পৰ্ক বহুদিন ধৰি ঠাণ্ডা হৈ আছিল তাত পুনৰ মৰম আৰু কাষ চাপি অহাৰ অনুভৱ জাগি উঠিব পাৰে। কিন্তু এই সময়ত এটা গুপ্ত কথা মনত ৰাখিব লাগিব, অতি আৱেগে কেতিয়াবা ভুল সিদ্ধান্ত ল'বলৈ বাধ্য কৰিব পাৰে। বিশেষকৈ 5 জুনৰ পিছত সৰু ভুল বুজাবুজিৰ বাবে ডাঙৰ তৰ্ক বিতৰ্ক হ'ব পাৰে। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন কোনো ব্যক্তিৰ প্ৰৱেশ সম্ভাৱনা দেখা গৈছে। এই মানুহজন বা মানুহগৰাকী প্ৰথমতে সাধাৰণ বন্ধু যেন লাগিব, কিন্তু লাহে লাহে হৃদয়ৰ বিশেষ স্থান ল'বলৈ সক্ষম হ'ব। ছ'চিয়েল মিডিয়া বা দূৰৰ যোগাযোগৰ জৰিয়তে নতুন সম্পৰ্ক আৰম্ভ হ'ব পাৰে, কিন্তু সকলো কথা সোনকালে বিশ্বাস নকৰিব। কাৰোবাৰ মিঠা মিঠা কথাৰ আঁৰত লুকাই থাকিব পাৰে স্বাৰ্থ। যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সময়ত হৃদয়ৰ কথা স্পষ্টকৈ কোৱাৰ সময় আহিছে। আপোনাৰ সংগীয়ে হয়তো বহুদিন ধৰি আপোনাৰ পৰা সময় আৰু মৰম বিচাৰি আছে। অলপ সময় বা যত্ন দিলে সম্পৰ্ক আগতকৈ অধিক মজবুত হ'ব। দাম্পত্য জীৱনত স্বামী স্ত্ৰীৰ মাজত আগৰ তুলনাত বুজাবুজি বৃদ্ধি পাব। যি সমস্যাই বহুদিন ধৰি মানসিক দূৰত্ব সৃষ্টি কৰিছিল তাৰ সমাধান লাহে লাহে ওলাই আহিব। কিন্তু 7 জুন আৰু 8 জুনৰ দিনাখন খং নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী। এই দুদিনত কোৱা কঠিন কথাই হৃদয়ত গভীৰ আঘাত দিব পাৰে। পৰিয়ালৰ কোনো তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ বাবেও সম্পৰ্কত অশান্তি আহিব পাৰে। সেয়েহে নিজৰ ব্যক্তিগত কথা সকলোৰে আগত নক'ব। এই সময়ত বহু মীন ৰাশিৰ লোকৰ জীৱনত নতুন পুৰণি প্ৰেম পুনৰ উভতি অহাৰ সম্ভাৱনা দেখা গৈছে। হয়তো হঠাৎ কোনো ফোন কল, মেছেজ বা সাক্ষাতে পুৰণি অনুভূতি পুনৰ জাগ্ৰত কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, যি সম্পৰ্ক একেবাৰে শেষ হৈ গৈছিল সেয়া পুনৰ আৰম্ভ কৰাৰ আগতে হৃদয় নহয় বুদ্ধিৰে চিন্তা কৰক। 1 পৰা 10 জুনৰ ভিতৰত প্ৰেম আৰু সম্পৰ্কৰ বাবে আটাইতকৈ শুভ দিন হ'ব 4 জুন, 6 জুন আৰু 9 জুন। এই দিনবোৰত প্ৰস্তাৱ, মুকলি কথা বতৰা আৰু সম্পৰ্কৰ নতুন আৰম্ভণিৰ শুভ হ'ব পাৰে। প্ৰতিকাৰ: শুক্ৰবাৰে বগা ফুল মা লক্ষ্মীৰ চৰণত অৰ্পণ কৰক আৰু ৰাতি হোৱাৰ আগতে ওম শ্ৰীং লক্ষ্মী নাৰায়ণাই নমঃ এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত প্ৰেম, শান্তি আৰু সম্পৰ্কত মিঠাচ বৃদ্ধি পাব। এতিয়ালৈ আহিছোঁ কৰ্মজীৱন আৰু চাকৰি। মীন ৰাশিৰ লোকসকলৰ বাবে
এই 10 দিন কৰ্মজীৱনত বহুত ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। যি কাম বহুদিন ধৰি ৰৈ আছিল সেই কাম হঠাৎ গতি লাভ কৰিব পাৰে। বিশেষকৈ চাকৰি কৰা লোকসকলৰ বাবে উচ্চপদস্থ ব্যক্তিৰ দৃষ্টি আপোনাৰ ওপৰত থাকিব। আপোনাৰ পৰিশ্ৰম আৰু দক্ষতা অৱশেষত মূল্যায়ন পাবলৈ আৰম্ভ কৰিব। কিন্তু এটা গুপ্ত সংকেত আছে, এই সময়ত আপোনাৰ ওপৰত থকা সকলো মানুহ বন্ধু নহয়। কৰ্মক্ষেত্ৰত কোনো এজন ব্যক্তিয়ে আপোনাৰ সফলতাক লৈ ভিতৰি হিংসা কৰিব পাৰে। সেয়েহে নিজৰ পৰিকল্পনা আৰু ব্যক্তিগত কথা সকলোকে নক'ব। 1 জুনৰ পৰা 4 জুনলৈ অফিচ বা কৰ্মক্ষেত্ৰত প্ৰেছাৰ অলপ বেছি থাকিব পাৰে। বেছি দায়িত্ব, নতুন কাম বা সময়মতে সকলো শেষ কৰাৰ চিন্তাই মানসিক ক্লান্তি আনিব পাৰে। কিন্তু এই কষ্ট বিফল নহ'ব। ইয়াৰ ফলত ভৱিষ্যতে ডাঙৰ লাভ হিচাপে উভতি আহিব। যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়টোখিনি যথেষ্ট হ'ব। হঠাৎ কোনো ফোন কল, ইণ্টাৰভিউ বা পুৰণি যোগাযোগৰ জৰিয়তে নতুন সুযোগ আহিব পাৰে। বিশেষকৈ 5 জুন আৰু 9 জুনৰ ভিতৰত চাকৰিৰ ক্ষেত্ৰত ভাল খবৰ পোৱাৰ যোগ দেখা গৈছে। যিসকল চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে ধৈৰ্য ধৰা অতি প্ৰয়োজন। সফলতা অলপ পলমকৈ আহিব, কিন্তু নিশ্চয় আহিব। ব্যৱসায় কৰা মীন ৰাশিৰ লোকসকলৰ ক্ষেত্ৰত এই সময়ত নতুন অংশীদাৰী বা নতুন ইনভেষ্টৰ সুযোগ আহিব পাৰে। কিন্তু নথিপত্ৰ ভালদৰে নপঢ়াকৈ কোনো চুক্তি নকৰিব, কাৰণ 7 জুনৰ আশে-পাশে ঠগ বা ভুল সিদ্ধান্তৰ সম্ভাৱনা দেখা গৈছে। অনলাইন ব্যৱসায়, মিডিয়া, ইউটিউব, শিক্ষা, ডিজাইন বা সৃজনশীল কামৰ লগত জড়িত থকা লোকসকলৰ বাবে এই সময় বিশেষ লাভজনক হ'ব পাৰে। আপোনাৰ প্ৰতিভা অধিক মানুহে লক্ষ্য কৰিব। কৰ্মক্ষেত্ৰত এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ো আহিব পাৰে। হয়তো আপুনি ভাবিব এই পথেই আগবাঢ়িব নে নতুন কিবা আৰম্ভ কৰিব। এই সিদ্ধান্ত লোৱাৰ আগতে আৱেগ নহয়, বাস্তৱ চিন্তা কৰক। 8 জুনৰ পিছত ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। আগতে যি কামত বাধা আহিছিল সেই কামত হঠাৎ সহজ পথ খুলিব পাৰে। কৰ্মজীৱনত আটাইতকৈ শুভ দিন হ'ব 4 জুন, 5 জুন আৰু 9 জুন। এই দিনবোৰত নতুন আবেদন, ইণ্টাৰভিউ বা ব্যৱসায়িক আলোচনা বা নতুন কাম আৰম্ভ কৰিলে শুভ ফল লাভ কৰিব পাৰে। প্ৰতিকাৰ: প্ৰতিদিনে ৰাতিপুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম গং গণপতেই নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত কৰ্মক্ষেত্ৰত বাধা দূৰ হ'ব আৰু সফলতাৰ পথ মুকলি হ'ব। এতিয়া লৈ আহিছোঁ স্বাস্থ্য আৰু শিক্ষা। মীন ৰাশিৰ লোকসকলৰ বাবে এই 10 দিন স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত মধ্যমীয়া ফল লৈ আহিছে। কেতিয়াবা মন অত্যন্ত শক্তিশালী অনুভৱ হ'ব আৰু কেতিয়াবা হঠাৎ ক্লান্তি, উদ্বেগ বা মানসিক চাপ বৃদ্ধি পাব পাৰে। এই সময়ত আটাইতকৈ বেছি প্ৰভাৱ পৰিব আপোনাৰ মন আৰু চিন্তাৰ ওপৰত। বেছি চিন্তা কৰাৰ অভ্যাসে টোপনিৰ সমস্যা, মূৰৰ বিষ বা শৰীৰত এলেহুৱা আনিব পাৰে। বিশেষকৈ 3 জুনৰ পৰা 9 জুনৰ ভিতৰত মানসিক চাপ অলপ বেছি থাকিব পাৰে। যিসকল আগৰে পৰা গেছ, পেটৰ সমস্যা, ব্লাড প্ৰেছাৰ, মাইগ্ৰেইনৰ সমস্যা আছে তেওঁলোকৰ খাদ্য আৰু বিশ্ৰামৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। বাহিৰৰ অস্বাস্থ্যকৰ খাদ্য কমকৈ খাওক, নহ'লে হঠাৎ স্বাস্থ্য বেয়া হ'ব পাৰে। এই সময়ত পানী কম খোৱা বা অনিয়মীয়া খোৱাৰ বাবেও শৰীৰ দুৰ্বল অনুভৱ হ'ব পাৰে। সেয়েহে দৈনিক পৰ্যাপ্ত পানী খাব আৰু সময়মতে আহাৰ ল'ব। মীন ৰাশিৰ বহু লোকৰ বাবে আধ্যাত্মিক চিন্তা বা ধ্যান যোগৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে। মনৰ অশান্তি দূৰ কৰিবলৈ প্ৰতিদিনে অলপ সময় নীৰৱে থাকিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত মানসিক শান্তি লাভ কৰিব। এতিয়া যদি শিক্ষাৰ কথা ক'বলৈ যাওঁ, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। যিসকলে পৰীক্ষা, ইণ্টাৰভিউ বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ মন কেতিয়াবা অধ্যয়নৰ পৰা বিচলিত হ'ব পাৰে। মোবাইল, ছ'চিয়েল মিডিয়া বা অতীতৰ চিন্তাই মনোযোগ নষ্ট কৰিব পাৰে। কিন্তু যদি আপুনি নিয়মিত অধ্যয়ন অব্যাহত ৰাখে তেন্তে 8 জুনৰ পিছত ভাল ফলৰ সংকেত দেখা গৈছে। শিক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ আহিব পাৰে। কোনো নতুন কৰ্চ, স্কিল বা অনলাইন শিক্ষাৰ জৰিয়তে ভৱিষ্যতৰ পথ মুকলি হ'ব পাৰে। বিশেষকৈ সৃজনশীল বিষয়, সংগীত, মিডিয়া, ডিজাইন বা সাহিত্যৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময়খিনি শুভ হ'ব। যিসকলে বিদেশত পঢ়া-শুনা বা বাহিৰলৈ যোৱাৰ সপোন দেখি আছে তেওঁলোকৰ বাবে লাহে লাহে শুভ সংকেত আৰম্ভ হৈছে। কিন্তু নথিপত্ৰ আৰু সময়ৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। 7 জুন আৰু 8 জুনৰ দিনা স্বাস্থ্য আৰু মন দুয়োতে অলপ দুৰ্বল অনুভৱ হ'ব পাৰে। সেয়েহে সেই দিন দুটাত অতি দৌৰা-দৌৰি বা মানসিক চাপ লোৱাৰ পৰা আঁতৰি থাকিব। স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আটাইতকৈ শুভ দিন হ'ব 4 জুন, 8 জুন আৰু 10 জুন। প্ৰতিকাৰ: প্ৰতিদিনে ৰাতিপুৱা তুলসী গছৰ গুৰিত পানী দিয়ক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 11 বাৰ জপ কৰক। ইয়াৰ ফলত মন শান্ত হ'ব,
স্বাস্থ্য ভাল থাকিব আৰু অধ্যয়নত মনোযোগ বৃদ্ধি পাব। মীন ৰাশিৰ জাতকসকল 1ৰ পৰা 10 জুনৰ ভিতৰত আপোনাৰ ভাগ্য কেনেকৈ থাকিব? মীন ৰাশিৰ বাবে এই 10 দিন ভাগ্যৰ চকা লাহে লাহে ঘূৰি নতুন দিশলৈ আগবাঢ়িবলৈ আৰম্ভ কৰিব। দীৰ্ঘদিন ধৰি যি কামত বাধা আহি আছিল সেই কাম হঠাৎ সহজ হৈ যোৱাৰ সংকেত দেখা গৈছে। বিশেষকৈ 4 জুনৰ পিছত ভাগ্য আপোনাৰ পক্ষলৈ ঘূৰি অহাৰ শক্তিশালী যোগ আছে। কোনো অচিনাকি মানুহ, পুৰণি বন্ধু বা হঠাৎ অহা সুযোগেই আপোনাৰ জীৱনৰ পথ সলনি কৰিব পাৰে। এই সময়ত বহু মীন ৰাশিৰ লোকৰ জীৱনত হঠাৎ লাভৰ যোগ দেখা গৈছে। অপ্ৰত্যাশিত টকা লাভ, শুভ সংবাদ বা বহুদিনৰ আশা পূৰণ হোৱাৰ সম্ভাৱনা আছে। কিন্তু এটা গুপ্ত সাৱধানবাণীও আছে। 7 জুনৰ আশে-পাশে কোনো ভুল সিদ্ধান্ত বা ভুল মানুহৰ ওপৰত বিশ্বাস কৰিলে ভাগ্যৰ পথ সাময়িকভাৱে বন্ধ হ'ব পাৰে। সেয়েহে সকলো সিদ্ধান্ত শান্ত মনে লওক। ভাগ্যৰ ক্ষেত্ৰত এই সময়ত দেৱী লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰাৰ যোগ দেখা গৈছে। বিশেষকৈ যিসকলে মনৰ পৰা সৎ কাম কৰে, আনক সহায় কৰে আৰু ধৈৰ্য ধৰে, তেওঁলোকৰ জীৱনত আশ্চৰ্যজনক উন্নতি আহিব পাৰে। ভ্ৰমণৰ যোগ দেখা গৈছে। কোনো শুভ কাম, ধৰ্মীয় স্থান বা নতুন সুযোগৰ বাবে দূৰ ভ্ৰমণ হ'ব পাৰে। এই ভ্ৰমণে ভৱিষ্যতে নতুন পথ খুলিব পাৰে। 1ৰ পৰা 10 জুনৰ ভিতৰত আটাইতকৈ শুভ দিন হ'ব 4 জুন, 6 জুন আৰু 9 জুন। এই দিনবোৰত নতুন কাম আৰম্ভ, ইনভেষ্ট, সাক্ষাৎকাৰ বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে শুভ ফল লাভ কৰিব। শুভ ৰং আকাশী আৰু বগা। শুভ সংখ্যা 3, 7 আৰু 9। শুভ দিশ উত্তৰ পূব দিশ। বিশেষ প্ৰতিকাৰ, বৃহস্পতিবাৰে গৰীব মানুহক হালধীয়া বস্তু দান কৰক আৰু সন্ধিয়া ওম গুৰুৱে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। ইয়াৰ ফলত বন্ধ ভাগ্য খুলিব আৰু জীৱনত ইতিবাচক শক্তি বৃদ্ধি পাব। তেনেহ'লে মীন ৰাশিৰ জাতকসকল এই 10 দিন আপোনাৰ জীৱনত বহু গুপ্ত পৰিৱৰ্তন, নতুন সুযোগ আৰু ভাগ্যৰ সংকেত লৈ আহিছে। কিছুমান মুহূৰ্তত আপোনাক আচৰিত কৰিব আৰু কিছুমান সিদ্ধান্ত আপোনাৰ ভৱিষ্যত সম্পূৰ্ণ সলনি কৰিব পাৰে। সেয়েহে ধৈৰ্য ৰাখক, নিজৰ ওপৰত বিশ্বাস কৰক আৰু ঈশ্বৰৰ ওপৰত আস্থা ৰাখক। মনত ৰাখিব, সময় সদায় একে নাথাকে। আজিৰ কষ্টই কাইলৈ সফলতাৰ দুৱাৰ খুলিব পাৰে। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাৰণ প্ৰতিদিনে আপোনালোকৰ বাবে লৈ আহোঁ নতুন ৰাশিফল আৰু গুপ্ত জ্যোতিষ তথ্য। কমেণ্টত নিশ্চয় লিখিব জয় মা লক্ষ্মী আৰু আপোনাৰ মনৰ ইচ্ছাটো লিখিব। হয়তো এই জুন মাহতেই আপোনাৰ ভাগ্য সঁচাকৈ সলনি হ'ব পাৰে।